নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। তো আমাৰ এইচএছ এপিয়াৰিং কেণ্ডিডেটসকলৰ কাৰণে বহুত এটা ভাল নিউজ আছে। তো কাইলৈ আমাৰ এইচএছ ফাইনেলৰ ৰেজাল্ট ডিক্লেয়াৰ কৰা হ'ব। ৰণোজ পেগু ছাৰে তেওঁৰ ফেচবুক পোষ্টত এইটো উল্লেখ কৰিছে আৰু পোষ্ট কৰিছে। চ' 2025ৰ যি এইচএছৰ ৰেজাল্ট সেইটো কাইলৈ ডিক্লেয়াৰ কৰা হ'ব, ডেট ইজ 34/2025। তো ৰাতিপুৱা 9টা বজাতেই ৰেজাল্ট আমাৰ ওলাই যাব। আমাৰ হায়াৰ ছেকেণ্ডেৰী যি অফিচিয়েল ৱেবছাইট আছে, আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লে আৰু কিছুমান লিংক দি দিব, সেইবোৰত গ'লে নিজৰ ৰেজাল্ট চাব পাৰিব। তো ইনফৰমেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে চবফালে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো এটা লাইক কৰিব, তেতিয়া চবে জানিব পাৰিব। আৰু টোটেল নাম্বাৰ অফ কেণ্ডিডেট আছে আমাৰ 3,02,442। তো বেষ্ট অফ লাক টু অল দ্য কেণ্ডিডেটছ, আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ সকলো কেণ্ডিডেটক বেষ্ট অফ লাক। চ' আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, তেনেহ'লে চবেই জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। তো আমাৰ এইচএছ এপিয়াৰিং কেণ্ডিডেটসকলৰ কাৰণে বহুত এটা ভাল নিউজ আছে। তো কাইলৈ আমাৰ এইচএছ ফাইনেলৰ ৰেজাল্ট ডিক্লেয়াৰ কৰা হ'ব। ৰণোজ পেগু ছাৰে তেওঁৰ ফেচবুক পোষ্টত এইটো উল্লেখ কৰিছে আৰু পোষ্ট কৰিছে। চ' 2025ৰ যি এইচএছৰ ৰেজাল্ট সেইটো কাইলৈ ডিক্লেয়াৰ কৰা হ'ব, ডেট ইজ 34/2025। তো ৰাতিপুৱা 9টা বজাতেই ৰেজাল্ট আমাৰ ওলাই যাব। আমাৰ হায়াৰ ছেকেণ্ডেৰী যি অফিচিয়েল ৱেবছাইট আছে, আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লে আৰু কিছুমান লিংক দি দিব, সেইবোৰত গ'লে নিজৰ ৰেজাল্ট চাব পাৰিব। তো ইনফৰমেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে চবফালে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো এটা লাইক কৰিব, তেতিয়া চবে জানিব পাৰিব। আৰু টোটেল নাম্বাৰ অফ কেণ্ডিডেট আছে আমাৰ 3,02,442। তো বেষ্ট অফ লাক টু অল দ্য কেণ্ডিডেটছ, আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ সকলো কেণ্ডিডেটক বেষ্ট অফ লাক। চ' আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, তেনেহ'লে চবেই জানিব পাৰিব।